ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সাংবাদিকক আক্ৰমণ, সাংবাদিকক অপদস্থ কৰি থকাৰ সমসাময়িকভাৱে কালি তেওঁৰ হাততো তেনেধৰণে এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়। অৰ্থাৎ পাণধোৱা বানটনা বালিঘাটৰ পৰা টিপি অবিহনে বালি পলস সংগ্ৰহ কৰি থকা বুলি ৰাজহুৱাৰ অভিযোগৰ ভিত্তিত কালি দিন দুপৰতে চাবুৱাৰ সাংবাদিক বিশ্বজিৎ ফুকনে তেওঁৰ সতীৰ্থ সাংবাদিকৰ লগত বাতৰি সংগ্ৰহ কৰিবলৈ অহাৰ মুহূৰ্ততে তেওঁক উক্ত ঘাটৰ লগত জড়িত দুজনমান যুৱকে শাৰীৰিকভাৱে অপদস্থ কৰে আৰু তেওঁ বাৰ বস্ত্ৰ ফালি দিয়ে। গতিকে আমি উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু জানিব পাৰিছোঁ আমি বিশ্বজিৎ ফুকনে ইতিমধ্যে তেওঁখাত আৰক্ষী থানাত ঘটনা সম্পৰ্কে জনাই এখন এজাহাৰ দাখিল কৰিছে। গতিকে উক্ত এজাহাৰৰ ভিত্তিত আমি উচিত বিচাৰ কৰি দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ তেওঁ প্ৰেছ-ক্লাবে দাবী উত্থাপন কৰাৰ লগতে চৰকাৰ তথা প্ৰশাসনক আমি এনেধৰণে সাংবাদিকক বাৰে বাৰে বিভিন্ন প্ৰান্তত অপদস্থ কৰা সাংবাদিকক আক্ৰমণৰ ঘটনা প্ৰতিহত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি